অৱশেষত ভূপেন বৰাৰ নাটকখনৰ জবনিকা পৰিল। এতিয়া সৰ্বত্ৰতে প্ৰশ্ন উত্থাপিত হৈছে যে বিজেপি দলটো এনেদৰেই ভাড়াতীয়া নেতাৰী চলিব নেকি? হয়, এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। যি সময়ত বিজেপিয়ে অসম দখল কৰাৰ সপোন ৰচিছিল, সেই সময়ত বিজেপি দলে সেই সময়ৰ জাতীয়তাবাদীৰ পোছাক পিন্ধা সোণোৱালক তেওঁলোকে হায়াৰ কৰিছিল এই দলটোৱে অসমত খোপনি পুতিবলৈ। পৰৱৰ্তী সময়ত জাতীয়তাবাদৰ পোছাক খুলি গেৰুৱা বসন পৰিধান কৰা সোণোৱালক এক প্ৰকাৰ লেং মাৰি এতিয়া হিমন্ত বাহিনী বিজেপিত হৈছে উঠি ৰজা বহি ৰজা। আজি বিজেপিৰ অস্তিত্ব ক'ত বুলি যদি আমি প্ৰশ্ন কৰো, তেন্তে এই প্ৰশ্নটো হ'ব এটা সময় উপযোগী প্ৰশ্ন। আজি যিসকলে বিজেপি দলৰ গুৰি ধৰি বিজেপি দলটো অসমত প্ৰতিষ্ঠা কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল, সেইসকলৰ অস্তিত্ব বিলীন হৈ গৈছে। কিছুমানে দলটোত হিমন্ত বাহিনীৰ সৈতে সংঘাতত লিপ্ত হৈ তিষ্ঠিব নোৱাৰি তেওঁলোক প্ৰস্থান কৰিছে বিজেপি দল। কিছুমানৰ অস্তিত্ব এতিয়া নিচিন্ন প্ৰায় হৈ গৈছে। আৰু হিমন্ত বাহিনীয়ে এতিয়া উঠি পৰি লাগিছে তেওঁৰ পুৰণা যিসকল সতীৰ্থ আছে সেই কংগ্ৰেছ দলৰ পৰা আমদানি কৰি নি বিজেপি দলটোৰ পৰিকাঠামো নিৰ্মাণ কৰাত ব্যস্ত। আজি পুতৌ জন্মিছে বিজেপি দলৰ প্ৰতি যে যিটো দলে নিজে নেতা সৃষ্টি কৰিব নোৱাৰে, সেই দলটোৱে টকাৰ প্ৰলোভন দি কাৰোবাক ভয় ভাবুকি ব্লেকমেইলিং কৰি এতিয়া কংগ্ৰেছ দলৰ পৰা মানুহ নি দলটো চলাবলগীয়া অৱস্থা এটা হৈছে। আজি ভূপেন কুমাৰ বৰা কোনো বীৰ পুৰুষ নাছিল যে সেইজন বীৰৰ প্ৰস্থানত কংগ্ৰেছ দল ক্ষতিগ্ৰস্ত হ'ব। ভূপেন বৰা এনে কোনো বিৰাট ৰাজনৈতিক সত্তা নাছিল যিগৰাকীৰ প্ৰস্থানে কংগ্ৰেছ দলক হলঠেকত পেলাব। হলঠেকত পেলাব পৰাকৈ ভূপেন বৰা সেই ধৰণৰ এটা ৰাজনৈতিক সত্তা নিশ্চয় নহয়, সেই কথা অসমবাসীয়ে উপলব্ধি কৰিছে। আজি আমি প্ৰশ্ন কৰিব বিচাৰিছো যে যোৱাকালিলৈ যিগৰাকী ভূপেন বৰাক চৰিত্ৰহীন আখ্যা দিয়া হল, যিগৰাকী ভূপেন বৰাই নাৰীক অশালীন ইংগিত দিয়াৰ অভিযোগ তুলি তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হল, সেইগৰাকী ভূপেন বৰাক এতিয়া ধোৱা তুলসীৰ পাত সজাই বিজেপি দলে আদৰি ললে, আঁকোৱালি ললে। আমাৰ প্ৰশ্নটো হৈছে তেওঁৰ বিৰুদ্ধে থকা সেই নাৰীক অসন্মান কৰাৰ গোচৰৰ ব্যৱস্থা এতিয়া কি হব? অসমবাসীয়ে তালৈ নিশ্চয় লক্ষ্য কৰিব। আজি অসমৰ পৰিৱেশ পৰিস্থিতিটো এনে কৰিব বিচৰা হৈছে য'ত প্ৰতিটো কথাতেই কেৱল ধৰ্মক সম্পৃক্ত কৰিব বিচৰা হৈছে। আজি ভূপেন বৰা প্ৰস্থান কৰাৰ লগে লগে ভূপেন বৰাক কাষত বহুৱাই লৈ হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে নেৰেটিভ অসমবাসীক দিব বিচাৰিছে, APCC R বুলি কৈছে, APCC BM বুলি কৈছে। এবাৰ আমি ক'ব বিচাৰিম অসমত চলি থকা বিজেপিটো হৈছে বিজেপি চি, অৰ্থাৎ বিজেপি অব্লিক কংগ্ৰেছমেন। কংগ্ৰেছমেন নোহোৱাকৈ বিজেপি চলিব নোৱাৰে, এনে এটা নেৰেটিভ অসমবাসীয়ে দেখিবলৈ পাইছে অতি স্পষ্টভাৱে। আজি যিসকল ব্যক্তিৰ ব্যক্তিগত সত্তাটো সলুক ঢুলুক, সেইসকল ব্যক্তিয়ে নিঃসন্দেহে এটা দল এৰি আন এটা দললৈ যাব পাৰে। হয়তো ব্যক্তিগত লাভৰ আশা তেওঁলোকে তাত দেখিছে, নহয়তোবা এটা ক্ষমতালিপ্সু মন লৈ তেওঁলোক সততে থাকে। নিষ্ঠাবান কোনো কৰ্মীয়ে এটা দল সহজতেই ত্যাগ কৰিব নোৱাৰে। আজি প্ৰস্থান কৰা সেইগৰাকী কংগ্ৰেছ নেতাই দলৰ বিৰুদ্ধে অথবা দলৰ নেতৃত্বৰ বিৰুদ্ধে এসোপামান অভিযোগ দি তেওঁ বিজেপি দললৈ গৈছে। ইয়াৰ স্বাভাৱিক কথা। কোনোবাই এটা দল প্ৰস্থান কৰোঁতে অকণমান অভিযোগ থকাটো স্বাভাৱিক, নহলে হয়তো তেওঁৰ সেই লোভ, তেওঁ কি লোভত পৰি বা কি তাৰণাত পৰি বিজেপি দললৈ গ'ল সেই কথাটো প্ৰকট হ'ব পাৰে, যাৰ বাবে সেই কথাবোৰ ঢাকিবলৈ এটা দলৰ নেতৃত্বক অথবা দলক দোষাৰোপ কৰিছে। বিষয়টো লৈ কংগ্ৰেছ দল চিন্তিত নহয়, বিষয়টো লৈ কংগ্ৰেছ দল গভীৰ শংকাটো ভোগা নাই। কংগ্ৰেছ দলৰ সৈনিকসকল আগুৱাই যাব। কংগ্ৰেছ দলৰ নেতৃত্বত 2026ত বিজেপি দলৰ যি ডিভিজিভ পলিটিক্স তেওঁলোকে কৰিব বিচাৰিছে, বিভাজনমুখী যি ৰাজনীতি কৰি অসমখন খণ্ডিত কৰিব বিচাৰিছে, সেই বিভাজনমুখী ৰাজনীতিৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ সৈনিকসকল থিয় দিব। কংগ্ৰেছ দলৰ নেতৃত্বই সুযোগ্য নেতৃত্ব প্ৰদান কৰি অসমত এখন সুস্থিৰ চৰকাৰ গঠন কৰাত নিঃসন্দেহে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব।